বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ইনফৰমেশ্যন দেখুৱাবলৈ লৈ আছো চাওক এটা অতি ডাঙৰ সুখবৰ আহিছে পেনশনাৰসকলৰ বাবে দেখুৱাবলৈ লৈ আছো দেৰি নকৰাকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পেনশন বৃদ্ধিৰ নিৰ্দেশনা প্ৰকাশ পাৰ্টকৈ বাঢ়িব পেনশন বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈ আছো চাওক যিখন অফিচিয়েল নোটিছ প্ৰকাশ হৈছিল অফিচিয়েল নোটিছখন আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল PG and Pensions Department of Pension and Pensioners Welfare বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰো যে এই বিশেষ নোটিছখন 30 তাৰিখে প্ৰকাশ হৈছিল অৰ্থাৎ অক্টোবৰ মাহৰ 30 তাৰিখে প্ৰকাশ হৈছিল বুলি নোটিছখনত স্পষ্ট কৰা হৈছে আৰু ইয়াৰ বিষয়টো হল চাওক Conditions for grant of additional pension family pension to retired central government civil employees pensions covered under Central Civil Services Pensions Rules 2021 ইয়াতে আপোনালোকে লক্ষ্য কৰিব conditions for grant of additional pension family pension এটা গুৰুত্বপূৰ্ণ বিষয় ইনক্লুড কৰি এই অফিস মেমোৰেন্ডামখন প্ৰকাশ কৰা হৈছে আপোনালোকক সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক জনাবলৈ লৈ আছো চাওক কেন্দ্ৰীয় চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিয়াল পেনশনভোগী সকলক অতিৰিক্ত পেনশন পৰিয়াল পেনশন প্ৰদানৰ চৰ্তসমূহ চেন্ট্ৰেল সিভিল সাৰ্ভিসেছ পেনশনছ ৰুলছ 2021 ৰ অধীনত আৰু তাৰিখটো নিশ্চয় আপোনালোকে গম পাইছে ইতিমধ্যে আপোনালোকক মই জনাইছো অধীনস্থক নিৰ্দেশ দিয়া হৈছে যে CCS Pensions Rules 2021 ৰ Rule 44 Sub Rule 6 ৰ বিধান অনুসৰি এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী 80 বছৰ বা তাতকৈ অধিক বয়স পূৰ্ণ কৰাৰ পাছত এই নিয়মৰ অধীনত প্ৰাপ্য পেনশন বা কম্পেনশ্যনেট এলাউন্সৰ উপৰিও অতিৰিক্ত পেনশন বা অতিৰিক্ত কম্পেনশ্যনেট এলাউন্স তলত দিয়া ধৰণেৰে প্ৰদান কৰা হ'ব একেদৰে CCS Pensions Rules 2021 ৰ Rule 50 ৰ Sub Rule 3 অনুসৰি এই নিয়মৰ অধীনত প্ৰাপ্য পৰিয়াল পেনশনৰ উপৰিও পৰিয়াল পেনশনভোগীয়ে 80 বছৰ বা তাতকৈ অধিক বয়স পূৰ্ণ কৰাৰ পাছত অতিৰিক্ত পৰিয়াল পেনশন প্ৰদান কৰা হ'ব পেনশন বা পেনশনভোগী বা পৰিয়াল পেনশনভোগীৰ বয়স অৰ্থাৎ পেনশনাৰ বা পৰিয়াল পেনশনাৰৰ বয়স আৰু ইয়াত কেনেকে বঢ়াব হেতু উল্লেখ কৰিছে 80 বছৰৰ পৰা 85 বছৰ হলে 20% অফ বেসিক পেনশন 85 বছৰৰ পৰা 90 বছৰৰ কম হলে 30% অফ বেসিক পেনশন ফ্যামিলি পেনশন কম্পেনশ্যনেট এলাউন্স 90 বছৰৰ পৰা 95 বছৰৰ কম হলে 40% অফ বেসিক পেনশন ফ্যামিলি পেনশন তাৰ পিছত 95 বছৰৰ পৰা 100 বছৰৰ কম হলে 50% অফ বেসিক পেনশন ফ্যামিলি পেনশন আৰু তাৰ পিছত 100 বছৰ বা তাতকৈ অধিক হলে 100% বেসিক পেনশন বা ফ্যামিলি পেনশন সেন্ট্ৰেল সিভিল সাৰ্ভিস পেনশনছ ৰুলছ 2021 ৰ ওপৰৰ বিধানসমূহ সকলো মন্ত্ৰণালয় বিভাগ আৰু পেনশন ডিসবাৰ্জিং অথৰিটি বেংকসমূহক মানি চলাৰ বাবে জনোৱা হৈছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো পেনশন ইনক্ৰিজ হোৱাৰ পাৰ্টকৈ ইনক্ৰিজ হোৱাৰ ইনফৰমেশ্যনটো অফিস মেমোৰেন্ডামখনত ইনক্লুড কৰি তেওঁলোকে প্ৰকাশ কৰিছিল অৰ্থাৎ চৰকাৰে প্ৰকাশ কৰিছিল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ যত্ন কৰিলো আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ জনালো